মা কাইলৈ মামাৰ ঘৰলৈ যাম নহয়। মই কচু ঢেকীয়া অলপ বুটলি লওঁ নেকি? চহৰত সেইবোৰনো ক'ত খাবলৈ পায়। মামাই সেইবোৰ খাই বৰ ভাল পায় নহয়। অঁ, কথাটো বেয়া নহয়। তই যদি বুটলিব পাৰ বুটলি থচোন। আজিয়ে সকলো বস্তু ৰেডি কৰি থ। ৰাতিপুৱা সময় নহ'ব কিন্তু। বাছখন 6টা বজাতে আহিব নহয়। কি ল সকলোবোৰ ধুনীয়াকৈ যোগাৰ কৰি ল। কণ বিলাহী কেইটামানো ছিঙি ল'বি পাই। সি খাই বৰ ভাল পায়। মা কণ বিলাহী অলপ ছিঙি অথনি দেউতাই থৈ গৈছে। কামলৈ যাওঁতে মোক কৈ থৈ গৈছে বোলে সেইকেইটা ভালকৈ থৈ দিবি, মোমাইৰৰ ঘৰলৈ লৈ যাবি। বাপেৰৰ যে খোল খালে ক'লে ইমান মৰমো। সি কি খাই ভাল পায়। আগতে আহিলে সকলোবোৰ বনাই দিয়ে। সিও কম তৃপ্তিৰে খায়নে? কথা এটাতহে মোৰ চিন্তা লাগিছে জানানে। তোমাকতো মই আগতে ক'লৈকো নিয়া নাই এনেদৰে। চহৰত ইমান যান জঁট হ'ব। তোমাক ইফালৰ পৰা সিফালে অনা নিয়া কৰোঁতে মোৰ কিবা অসুবিধা হ'ব নেকি তাকেহে চিন্তা কৰি আছোঁ পাই। তই চিন্তা নকৰিবি আই। এই অন্ধ মাৰক ভগৱানে পথ পথেৰে লৈ যাব। তই মাত্ৰ মোৰ সাৰথি হৈ থাকিলেই হ'ল। দেউতাৰাই দেখোন মোক তেনেকৈয়ে অনা নিয়া কৰে। তই বাৰু এইবাৰ প্ৰথম যাবি। অলপ সাৱধানেৰে গ'লে হৈ যাব। মোমাইৰক ফোন এটা কৰি দিলে নিবলৈ আহিব নহয় আগবাঢ়ি। তই চিন্তা নকৰিবি। যা এতিয়া কচু ঢেকীয়াবিলাক বুটলি আনগৈ। হ'ব দিয়া মা, মই বস্তুখিনি যা যোগাৰ কৰি লওঁ। দুটামান পলিথিনত পিঠা পনা লাডু সেইবোৰ মই ল'লোঁ। এতিয়া শাক পাচলিকেইডাল বুটলি আনিলেই আজৰি আৰু। বেচেৰীজনী কিমান যে হেঁপাহেৰে মোমায়েকৰ ঘৰলৈ ওলাইছে। কিমান কি যে বস্তু বান্ধিছে। মোমায়েকে খাই ভাল পোৱা সকলো বস্তু টোপোলা বান্ধিছে। কিমান যে মৰমো। বেচেৰীজনী এই অন্ধ মাকজনীক প্ৰতিপাল কৰোঁতেই তাইৰ জীৱনটো গৈছেগৈ। তাই কিমাননো কৰিব। গাভৰু ছোৱালীজনী হৈ ঘৰখনৰ কাম বনৰ লগতে পঢ়া শুনাও কৰিবলগীয়া হৈছে। দেউতাকেও দিনৰ দিনটো হাজিৰা কৰি আনৰ ঘৰতেই দিন কটায়। হে ভগৱান, আমাৰ দিনবোৰ সদায় এনেকৈয়ে ৰাখিবানে? নে আমাক কোনোবা দিনা ভাল দিন দেখুৱাবা প্ৰভু? ইমান কষ্টৰ মাজেৰে জীৱন পাৰ কৰিছোঁ। যা সৌখন বাছ আহিলে। ভালকে যাবি দেই, একদম সাৱধানে থাকিবি আৰু টোপোলাটো নেৰিবি আকৌ। হ'ব দেউতা, তুমি সেইবোৰ চিন্তা কৰিব নালাগে নহয়। মই ভালদৰে সকলোবোৰ খিয়াল ৰাখিম। আপুনিও ভালদৰে নিজৰ খিয়াল ৰাখিব। নোখোৱা নোখোৱাকৈ নাথাকিব অকলশৰীয়া হ'ল বুলি। আমাৰ চিন্তা কৰিব নালাগে দিয়ক। হ'ব দিয়া সৰলা, তুমি মোৰ কথা চিন্তা কৰিব নালাগে। মই খোৱা বোৱাবোৰ সময়মতে ল'ম। তুমি মাথো নিজৰ যত্ন ল'বা। আৰু যোৱা হোৱা পালেহি। ব'লা মই তোমালোকক উঠাই দিওঁ। ৰৈ দিছে আহ আকৌ। কি এইটোৱে নেকি ঘৰ? ইমান ডাঙৰ ঘৰ? বাহ, মই জীৱনত ইমান ধুনীয়া আৰু ডাঙৰ ঘৰ দেখাই নাই দেই। হয় মোৰ মৰমৰ ভাগিনজনী, এইটোৱে মোৰ ঘৰ। আহ এতিয়া আৰু কিবা কিবি দেখিবলৈ পাবি। ভিতৰলৈ আহচোন বাইদেউ। আহ ভিতৰলৈ আহ। জানানে মামাহঁতৰ ঘৰটো তুমি যদি দেখিলা হয়, তুমি আনন্দত ক'ব নোৱাৰা হ'লা হয়। ইমান ধুনীয়া আৰু ডাঙৰ ঘৰ। বৰ ধুনীয়া লাগিছে মামাহঁতৰ ঘৰটো। হ'ব দে, মই নেদেখিলো কি হ'ল। মই তহঁতৰ কথাতে অনুমান কৰিব পাৰিছো যে তাৰ ঘৰটো বৰ ডাঙৰ আৰু ধুনীয়া। মোৰ শুনি বৰ ভাল লাগিছে জানানে। সি সৰুৰে পৰা এনেকৈ এখন ঘৰৰ কথা সপোন দেখি আছিল। আজি অন্ততঃ তাৰ সপোনবোৰে ফল দিলে। মোৰ শুনি বৰ ভাল লাগিছে অ'। হ'ব দে, তহঁতে এতিয়া ইয়াতে কথা পাতি শেষ কৰিব নালাগে। ভিতৰলৈ আহ। বোৱাৰীয়েৰক লগ কৰহি আকৌ। ক'ত আছা? এইফালে আহাচোন। চোৱা সি কোন আহিছে। কি হ'ল? কিয় ইমান দেৰিলৈকে চিঞৰিব লাগে? ৱাই ঘৰলৈ আলহী আহিছে আকৌ, সেইটো কাৰণে তোমাক চিঞৰি দিছো। এয়া চোৱাচোন কোন আহিলে। আহ মামা, মামীজনী বৰ ধুনীয়া দেখোন। মামী? মই মামী? কোন এজনী? ভাৰ্গৱ? কোন হয় এওঁলোক? সকলো কম তোমাক মই কৈছিলো নহয় তোমাক এটা ছাৰপ্ৰাইজ দিম বুলি। ছাৰপ্ৰাইজটো এইটোৱেই। এইজনী মোৰ ভাগিন আৰু এইজনী মোৰ বা। সিহঁতে গাঁৱত থাকে। তোমাক যে মই কৈ আছিলো বিহুত তোমাক এটা ছাৰপ্ৰাইজ দিম বুলি, সেইটোৱেই ছাৰপ্ৰাইজ। আমাৰ মন্দিৰৰ বিয়া পাতোঁতেতো এওঁলোক কোনো অহা নাছিল। ইমান যদি তোমাৰ নিজৰ বাই হয়, বিয়াখনতো আহিব লাগিছিল। বোৱাৰী, তুমি বেয়া নাপাবা। সি মোক বিয়াখনলৈ মাতিছিল, কিন্তু কি কৰিবা, মোৰ কপালতে মোৰ ভাইটোৰ বিয়াখনত থাকিবলৈ নিলিখিলে অ'। মই অন্ধ নহয় জানো? সেইকণ সময়ত ছোৱালীজনীৰ পৰীক্ষা হৈ আছিল। মানুহজনো হাজিৰা কৰিবলৈ নগ'লে ঘৰখন নচলেই। সেইবাবে মইতো অন্ধ মানুহজনী অকলে আহিব নোৱাৰো। তাৰ বাবে মই তোমালোকৰ বিয়াখনত উপস্থিত থাকিব নোৱাৰিলো। মোক ক্ষমা কৰি দিবা বোৱাৰী। তোমাৰ বা অন্ধ? তুমি অতদিনে মোক এইষাৰ কথা কিয় কোৱা নাছিলা হা? তুমি ইমানবোৰ কথা মোৰ পৰা লুকুৱাই ৰাখিলা ভাৰ্গৱ? মোৰ বা অন্ধ?
তাতেনো কি হ'ল মই তোমাক সেইটো ক'বলগীয়া কথা বুলি ভবাই নাই বাইদেৱে কৈছিল বিয়াৰ অলপ দিনৰ পাছত যেতিয়া জোনালীৰ পৰীক্ষা শেষ হ'ব তেতিয়া আহিম বুলি সেয়েহে মই ভাবিছিলোঁ তোমালোকে ডাইৰেক্ট সাক্ষাৎ কৰি দুইজনীকে চিনাকি কৰি দিম সকলো কথা তেতিয়া ক'ম সেই বুলি ৰৈ আছিলোঁ আৰু আজি সেই দিনটো আহিলে আৰু তুমি আকৌ এইবোৰ কি অভাৰ ৰিয়েক্ট কৰিছা কিয় অভাৰ ৰিয়েক্ট নকৰিম এই বহাগৰ বিহুটোত তুমি তোমাৰ অন্ধ বায়েৰক মোৰ ঘৰলৈ কিয় আনিলা হা মোৰ লগৰবিলাক আহিব বিহু বুলি মোৰ মাহঁত আহিব মই সিহঁতৰ আগত কি লাজ নাপাম হা তুমি কি অলপমান দিনৰ পাছত আহিবলৈ ক'ব নোৱাৰিলা কি কাৰণে তুমি এইকেইদিনতে মাতি পঠিয়ালা হা ভাইটি তইনো মোক কিয় নকলি হা মই দুদিনমান দেৰিকৈ আহিলো হয় নহয় তইনো মোক কিয় ইমান সোনকালে মাতি পঠিয়ালি হা তহঁতৰ এনেকৈ অসুবিধা হ'ব বুলি জনা হ'লে মই নাহিলোহেঁতেনো ভাইটি বাইদেউ তই মনে মনে থাক তাই তেনেকৈ ক'লে নহ'ব নহয় তোক মই এটা বিশেষ কথাৰ বাবে ইয়ালৈ মাতি আনিছোঁ তই মনে মনে থাকচোন অলপ কি বিশেষ কথাৰ কাৰণে মাতি আনিবলগীয়া হ'ল কোৱাচোন কি ইমান বিশেষ কথা থাকিলে তোমাৰ এই বিহুৰ বতৰত বোৱাৰী তুমি বেয়া নাপাবা সি মতাৰ বাবেহে আমি ঘপককৈ গুচি আহিলো তাতে আকৌ সোণালীয়ে পিঠা পনা লাডু এইবোৰ বনাইছিল বিহুৰ পাছত দেৰিকৈ গ'লে মোমাইকলৈ আনিবলৈ নাপাব বুলি অকণমান আমিও সোনকালেই আহিলো সি খাই ভাল পোৱা কচুথু ঢেকীয়া আৰু কণ বিলাহী অলপ আনিছিলোঁ এই টোপোলাটোতে আছে হোৱা এই টোপোলাটো লৈ যোৱাচোন ভিতৰলৈ মই কি বাটৰ পৰা য'ৰ ত'ৰ পৰা বুটলি অনা কচু ঢেকীয়া খাম হা মোৰ ঘৰত কি বস্তুৰ অভাৱ হৈছে যে মই সেই অদৰকাৰী বস্তুবোৰ খাম তোমাৰ অলপ মুখখন বেছিয়ে চলিছে কি কথা কৈ আছা এইবোৰ তুমি বাই কিমান মৰমৰ সেই বস্তুবোৰ আনিছা আৰু তুমি কি কথা ক'বলৈ আহিছা তুমি নোখোৱা নাই মই খাম মই খাই ভাল পাওঁ বুলি জানি বা আৰু ভাগিনে মোৰ বাবে এই বস্তুবোৰ আনিছে তুমি কিয় তেনেকৈ কৈছা কিয় নকম মোক কৈছিল কিবা এটা ছাৰপ্ৰাইজ দিব মই ভাবিছিলোঁ মোক চাগে কিবা দামী গহনা আনি দিব কিন্তু মোৰ ডিঙিত এই হাৰমাল দুজনী গোটাই দিবলৈ আনিলে চুপ থাকা আৰু এষাৰো কথা নকবা নহ'লে মই তোমাক ভাইটি মনে মনে থাক তই কি কৰিছ তই এইবোৰ মামা তোমালোকৰ আমাৰ বাবে কাজিয়া হ'ল ন মামা আমি যদি গম পালো হয় কেতিয়াও নাহিলোহেঁতেন আমি কাৰো হাৰমাল হ'ব নিবিচাৰো কোনোদিন চহৰলৈ অহা নাছিলো ভাবিছিলো নিজৰ মামা আছে চাকৰি কৰে চহৰত তালৈ গৈ ঢেৰ ফুৰিম খাম ফূৰ্তি কৰিম মামীৰ লগত থাকি ফূৰ্তি কৰিম এইবোৰ ভাবিছিলো কিন্তু সপোনতো ভবা নাছিলো ইয়ালৈ আহি যে এনেকুৱা এটা পৰিৱেশ পাম বুলি এনেকুৱা হ'ব বুলি ভবা হ'লে আমি কেতিয়াও নাহিলোহেঁতেন মামা নাহি এতিয়াও দেৰি হোৱা নাই নহয় আমি এতিয়াও বাছত গুচি গ'লে ঘৰ সোনকালেও পাই যামগৈ তই চিন্তা নকৰিবি ভাইটিও হ'ব দে তোৰ ঘৰখনত অন্ততঃ মই এখোজ থলো তহঁতক অশান্তি দিবলৈ মই আৰু ইয়াত নাথাকো পাৰ যদি এই বায়েৰক তই আকৌ এবাৰ নি বাছত উঠাই থৈ আহিবগৈ পাৰিবিনে ৰ বাইদেউ তই মনে মনে থাক তোক মই এইখন ঘৰৰ পৰা অপমানিত হৈ পঠিয়াবলৈ মতা নাই নহয় মই ডিচিশ্যন ল'ম মই কি কৰিম ইয়াত কাৰো মাত নাই এইখন মোৰ ঘৰ এইখন ঘৰত মোৰ মতে চলিব লাগিব মই কাৰো কথা নুশুনো তোমাৰ আচল চৰিত্ৰটো মই আজিহে গম পালো তুমি মোক ভাল পাই থাকোঁতে কি কৈছিলা তুমি মোক পৃথিৱীৰ সকলো সুখ দিবা হা এয়া সুখ দিছা তুমি মোক হা এয়া সুখ দিছা তোমাৰ স্বভাৱ চৰিত্ৰবোৰ এনেকুৱা বুলি জনা হ'লে মই তোমাৰ লগত কেতিয়াও বিয়া নবহিলোহেঁতেন তোমাৰ ইমান নিজ মানসিকতা বুলি মই কেতিয়াও ভবা নাছিলো শুনা তুমি যে মোৰ দৰে এজন ভাল ল'ৰা পালা সেইটোৱে তোমাৰ বাবে বহুত ডাঙৰ কথা বুজিছা আজিলৈকে তোমাক মই এষাৰ টান কথা কোৱা নাছিলো কিন্তু তুমি আজি মোৰ বাইদেউৰ সেই অন্ধ চকুজুৰিক লৈ ইটিকিং কৰিছা হা তুমি জানানে বাইদেউ কেনেকৈ অন্ধ হ'ল হা তুমি সেই কথা জানিলে তোমাৰ অন্তৰখন কঁপি উঠিব বুজিছা মই জানি কি কৰিম কেনেকৈ হ'ল মোৰ সেইবোৰ দৰকাৰ নাই শুনা ৰিয়া যিকোনো এটা কথা নুশুনাকৈ এনেকৈ অভাৰ ৰিয়েক্ট নকৰিবা যিজনী বাইদেউ মোৰ বাবে ভগৱান সেই বাইদেউজনীক তুমি মোৰ ঘৰত অপমান কৰিলে মই 1 মিনিটৰ বাবেও সহ্য নকৰোঁ তুমিতো জানাই মোৰ মা দেউতা সৰুতে ঢুকাল কেৱল বাইদেউ আৰু মই আছিলোঁ সৰুতে এদিন চকুত দুখ পাই মই মোৰ চকুহাল হেৰুৱাইছিলোঁ আৰু মৰমৰ ভায়েকৰ চকুৰহাল নোহোৱা হোৱাৰ বাবে বাইদেউ পাগলীৰ দৰে হৈছিল তাৰ ঘৰত গৈ হাজিৰা কৰিছিল য'তে যি পাই তাকে কৰিছিল আৰু সেই টকাৰে মোৰ চিকিৎসা কৰাইছিল অৱশেষত ক'তো একো কৰিব নোৱাৰি নিজৰ চকুহালকে মুখ দান দি নিজে অন্ধ হৈ পৰিল তাই কি কৈছা তুমি এইবোৰ
এতিয়া আৰু সেই কথাবোৰ নুলিয়াবি সেই কথাবোৰলৈ মনত পৰিলে মোৰ আজিও বুকুখন বিষাই যায় শুনিলা ৰিয়া সেইজনী মহান মানুহ যাৰ বাবে মই মোৰ চকুকেইটা পালো মই এই ধুনীয়া পৃথিৱীখন দেখিবলৈ পালো আৰু তেতিয়াৰ পৰাই মই দৃঢ় সংকল্প লৈছিলো যে মই যেনেকে হ'লেও ভালদৰে পঢ়া শুনা কৰি এটা ভাল চাকৰি কৰিবই লাগিব আৰু সেই চাকৰি কৰি মই বহুত টকা ঘটিম মই মোৰ বাইদেউৰ চকুহাল অপাৰেশ্যন কৰি দিম তাইক মই এযোৰ নতুন চকু উপহাৰ দিম তেতিয়াই মই শপত লৈছিলো আৰু সেই শপত পূৰণ কৰিবলৈকে মই বাইদেউ মোৰ ঘৰলৈ মাতি পঠিয়াইছিলো কিন্তু তুমি মই এইবোৰ কি শুনিছো নিজে অন্ধ হৈ বায়ে তোমাক এই পৃথিৱীখন দেখুৱাবৰ বাবে নিজৰ চকুহালকে দান দিলে ৰিয়া সেইজনী মহান মানুহ যিয়ে মোৰ কথা চিন্তা কৰি নিজে অন্ধ হৈ পৰিল নিজৰ পৃথিৱীখন অন্ধকাৰ কৰি পেলালে আৰু তাইৰ মহানুভৱতা দেখি ভিন্দুৱে তাইক আঁকোৱালি লৈছিল আৰু আজিলৈকে তাইক ভিন্দুৱে কেতিয়াও এৰি দিয়া নাই সিহঁতৰ এই কণমানিজনী হ'ল তাইও এতিয়া ডাঙৰ হ'ল মাকক চম্ভালিব পৰা হ'ল সেয়েহে মই তাইক মাতি পঠিয়াইছিলো তাইৰ অপাৰেশ্যন কৰাবৰ বাবে কিন্তু তুমি বাইদেউ আপুনি মহান আপুনি মানুহ নহয় আপুনি দেৱী বাইদেউ আপোনাক মই মিছাই বহুত কথা শুনালো পাৰে যদি মোক ক্ষমা কৰি দিয়ক বাইদেউ নিজৰ ভণ্টি বুলি ভাবি মোক কথাবোৰ ধৰি নাথাকিব বাইদেউ মোক ক্ষমা কৰি দিয়ক আপোনাৰ দৰে দেৱীহেন মানুহজনীক মই বহুত কথা শুনালো কি কৰিবা বোৱাৰী তোমাকতো মই আজিয়ে লগ পাইছো তোমাকনো মই কেনেকৈ বাৰু বেয়া পাই থাকিম মৰমৰ ভাইটোক মই ইমান ভাল পাওঁ যাৰ বাবে মই মোৰ পৃথিৱীখন অন্ধকাৰ কৰি তাৰ পৃথিৱীখন পোহৰাই তুলিছো কিন্তু আজি সপোনতো ভবা নাছিলো সি যে মোৰ সেই ৰঙীন পৃথিৱীখন আকৌ এবাৰ ঘূৰাই দিবৰ বাবে মোক ইয়ালৈ মাতিছে তোমাৰ কথাত মোৰ মনটো ভাগিয়ে গৈছিল কিন্তু তুমি যে কথাবোৰ বুজি পাই মোক ক্ষমা খুজিছা মই তাৰ বাবে নথৈ আনন্দিত হৈছো জানা আপুনি একেবাৰে চিন্তা নকৰিব আমি আছো আপোনাৰ লগত ভাৰ্গৱে আপোনাক যি চিকিৎসা কৰাম বুলি কৈছে মই তেওঁৰ কথাত সন্মত দিছো আপোনাক সুস্থ কৰি পঠিয়াম আমি আপুনি সুস্থ নোহোৱালৈকে এইখন ঘৰৰ পৰা মই আপোনাক যাবলৈ নিদিওঁ আপুনি চিন্তা নকৰিব আমি আপোনাক কথা দিছো আপুনি আমাৰ বাবে যিমানখিনি কৰিলে তাৰ বাবদ আপোনাক আমি উচিত মূল্য দিবই লাগিব বাইদেউ আপোনাৰ চকুহাল আপোনাৰ এই ৰঙীন পৃথিৱীখন দেখাৰ ক্ষমতাকণ আমি গোটাই দিবই লাগিব তাৰমানে মায়ে এতিয়াৰ পৰা মায়ে দেখিব মামা তুমি মাক চিকিৎসা কৰাবা মায়ে এতিয়াৰ পৰা অন্ধ হৈ থাকিব নালাগে আৰু ন মামা জোনালী তোমাৰ মা আৰু অন্ধ হৈ নাথাকে তোমাৰ মায়ে এই সুন্দৰ পৃথিৱীখন চাব পৰা হৈ যাব তুমি টেনশ্যনে নলবা মই অতি সোনকালে মাক চিকিৎসকৰ ওচৰলৈ নি মাৰ চকুহাল ভাল কৰি আনিম মায়ে যদি দেখে মই আৰু বহুত সুখী হ'ম ইয়াতকৈ আৰু মই একো কথাতে সুখী নহ'ম কিজানি মোৰ মা অন্ধ হৈ নাথাকে আৰু মোৰ মা ভাল হ'ব মোৰ মা জোনালী তুমি চিন্তা নকৰিবা তোমাৰ মা অতি সোনকালে সুস্থ হ'ব আৰু তোমাৰ মা সুস্থ নোহোৱালৈকে মই প্ৰতিপাল কৰিম এইখন ঘৰত থাকিব আৰু তুমি কৈছিলা নহয় তুমি চহৰলৈ আহি ফুৰিম খাম এনজয় কৰিবা এইবিলাক গতিকে তুমি সকলো কৰিব পাৰিবা তোমাৰ মা ভাল হৈ লওক আমি সকলোৱে মিলি খুব ফূৰ্তি কৰিম দেই হ'ব মামী আমি আটাই মিলি খুব ফূৰ্তি কৰিম কথামতেই কাম ভাৰ্গৱে বায়েকক বাহিৰৰ ডক্টৰৰ ওচৰত দেখুৱাই দৃষ্টিশক্তি পুনৰ ঘূৰাই আনিলে আৰু তাকে দেখি সকলো বহুত সুখী হ'ল বহাগৰ বতৰাই যেন সিহঁতৰ জীৱনলৈ এটা নতুন দিনৰ আৰম্ভণি ঘটালে আৰু বন্ধু বান্ধৱীসকল এইখিনিতে এই কাহিনীটো আজি শেষ হ'ল আপোনালোকে বাৰু আজি কাহিনীটো চাই কেনেকুৱা পালে যদি ভাল পালে লাইক কৰিব কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব আৰু যিসকলে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰিবলৈ একেবাৰে নাপাহৰিব ধন্যবাদ আৰু সকলোলৈকে বিহুৰ হিয়া ভৰা শুভেচ্ছা জনালো দেই